আজি যদি টিফিনত কিবা এটা নিলে সেইটো কাইলৈ নিনিয়ে। এতিয়া কথাটো হ'ল কালি দিছিলোঁ পাস্তা, আজি দিছোঁ সেইকাৰণে পুৰি আৰু মানে লুচি আৰু জেম। পুৰি বুলিও কয় কিন্তু লুচি বুলি ক'লে শুনি ভাল লাগে দেখোন। তাৰপিছতে এয়া তাইৰ টিফিন পানী বটল এইবিলাক চব দি পেলাই সিহঁতক মানে পঠাইছোঁ। ৰাতিপুৱাই দেখিছেনে 7টা বজাতে এনেকুৱা ৰ'দ, আৰু ছোৱালীজনী চাব দেই এনেকৈ উভতি আহি পেলাই সদায় অকণমান মৰম কৰি থৈ যায়। কেনেকুৱা যে নহয়, তাইক মানে বহুত কথা নিশিকোৱাকৈ তাই জানে। তাৰপিছতে সিহঁতক পঠালোঁ, পঠাই পেলাই মই আজি ব্ৰেকফাষ্টত বনাইছোঁ ৰুটি, অকণমান ঘিউ লগাই বনাইছোঁ। এইটো বয়সত বোলে আমি অলপ অলপ ঘি খাই থাকিলে ভাল। পিছত দেখিছেনে ৰাতিপুৱাই কাম বন নকৰাকৈ কেনেকৈ ঘামিছোঁ, সেই কামখিনি কৰিবলৈ আছে। তাৰপিছতে বোলো নাই, মানুহজনকো পঠালোঁ বাৰু। তাৰপিছত চাহ একাপ মই নিজেও লৈছোঁ, আৰু এইকণ জেগাতে বহি লওঁ, এনেকৈ বাহিৰে চাই চাই খাই বৰ ভাল লাগে। তাৰপিছতে আৰু এই যুদ্ধখন আৰু সদায় কৰি থকা যুদ্ধখনলৈ আহি গৈছোঁ আৰু এই ৰুমটো চাফা কৰোঁতে মোৰ চবতকৈ বেছি সময় লাগে। মানে কি হয়, ইয়াতে চৰাইকেইটা থাকে ন, এতিয়া গৰম দিন যিহেতু ফেনৰ বতাহত সিহঁতৰ দানাবিলাকৰ যিটো বাকলি, সেই বাকলিটো মানে বিৰাট উৰি থাকে। সেই উৰি থকাৰ কাৰণে মানে য'তে ত'তে সোমাই পৰে, বহুত সময় লাগে চাফা কৰোঁতে। সেইকাৰণে মানে এদিন যদি ডিপ ক্লিনিং কৰোঁ, এদিন উপায় কৰোঁ। সদায় মানে ডিপ ক্লিনিং কৰিব নোৱাৰোঁ, আৰু মেক্সিমাম ডিপ ক্লিনিঙে কৰোঁ, কিন্তু মানে কেতিয়াবা অলপমান থৈ দিওঁ আৰু যেনে তেনে। তাৰপিছতে আকৌ ইহঁতৰ পঢ়া টেবুলবোৰ আছেই নহয়, সেই টেবুলবোৰ ৰাতি পঢ়ি কৰি থৈ দিয়ে, আৰু যেনেকৈ তেনেকৈ মানে ভালকৈ থয়, কিন্তু তথাপিতো মই অলপমান কৰি থ'লে মোৰ দিনটোলৈ শান্তি আৰু। তাৰপিছতে আৰু বিচনা তলখন যদিও গোটেইখন সাৰিব নোৱাৰোঁ, কিন্তু যিমানখিনি পাৰোঁ সাৰোঁ। আৰু এই কাম কৰি থাকোঁতেই মানে গাখীৰ আহিলে, গাখীৰ ল'লোঁ, আৰু গাখীৰখিনি লৈ পেলাই ঘৰটো সাৰিলোঁ। আৰু এয়া দেখিছে নহয়, এনেকৈ একদম পূৰা মানে এইবিলাক গোটেই হেৰিবিলাক ওলায়, গুটিৰ যিটো বাকলি সেই চুকুৱাবিলাক। তাৰপিছতে সাৰি পুচি আকৌ জাবৰখিনি বাহিৰত বোলো থৈ আহোঁ। বাহিৰত থৈ পেলাই গা ধুই আহিছোঁ। আৰু জাবৰখিনি পেলাবলৈ যাওঁতেই বাহিৰত মানে তলতে চলনি থাকে, তাৰপিছত তাই গ্ৰাউণ্ড ফ্ল'ৰত থাকে। তাই ক'লে বোলে বৌ লচ্চি খাওঁ আহক। মই বোলো নাই, এইটো সময়ত যদি মই এতিয়া লচ্চি খাবলৈ সোমাওঁ, মোৰ ইমান গৰম লাগি আছে, মই মানে পটককৈ গাটো ধুই আহোঁ ৰ'বা। তাইক তেনেকৈ কৈ জল্দি গাটো মানে ৰাতিপুৱাটো এবাৰ ধুইয়ে লওঁ, ইহঁতৰ স্কুল যোৱাৰ আগত এবাৰ ধুৱেই। তাৰপিছতে ভালকৈ আকৌ কাম বন কৰি আকৌ এবাৰ ধুওঁ। তাৰপিছত ধুই পেলাই তাইৰ ওচৰত গ'লোঁ, এয়া গুলু শুই আছে দেখিছেনে। তাৰ নাম মই গুলু দিছোঁ, আৰু গুলু শুই আছে। আৰু লাচ্চি গিলাচ যে ক'ব লাগিব, ইমান ধুনীয়া বনাইছে নহয়। ময়ো বনাওঁ, কিন্তু মোৰ এনেকুৱা নহয় মানে, মই এনেকৈ মছলা লাচ্চিটো নবনাওঁ। তাই মানে মছলা দিছে, ইমান ধুনীয়া লাগিছে তাইক কৈছোঁ। আৰু তাইৰ লগতে অলপমান শুকান মাছৰ চাটনিও দি পঠিয়াইছে ঘৰত খাব বুলি। তাৰপিছত লৈ পেলাই আহিলোঁ, আৰু আহি পেলাই মানে একদম জল্দি পাকঘৰত সোমাইছোঁ, কাৰণ অলৰেডি 1:30 বাজি গ'ল। মই মানে ভাতটো খাবলৈ দেৰি হ'ব, কাৰণ ল'ৰা ছোৱালীকেইটা স্কুলৰ পৰা আহি পাব। সেইকাৰণে মানে আৰু একদম জল্দি বনাইছোঁ। আৰু দাইলটো মানে অলপমান উহুৱাই থৈছিলোঁ, সেইটো কাৰণে বোলো তেলটো মাৰি দিওঁ। আৰু আজি বিশেষ একো নাই, দাইল, তাতে জিকা দিছোঁ, আৰু লগত আছে লেচেৰা মাহৰ ভাজি, এনেকৈ মানে বনাইছোঁ। আৰু লগত পাপৰ চাপৰ ভাজিম বুলি ভাবিছিলোঁ, কিন্তু চেলনীয়ে যে চাটনিখিনি দিছে, গতিকে আৰু নালাগে বোলো, সেইখিনিয়ে হৈ যাব। তাৰপিছতে ঝটপটকৈ বনালোঁ, আৰু দুপৰীয়া সাজটো ধুনীয়াকৈ ৰেডি হৈ গ'ল। এয়া আজি দুপৰীয়া সাজ। তাৰপিছত বোলো আৰু এওঁলোকক অৱশ্যে দিলোঁ, এখন ল'ৰাটোৰ আছিলে এখন প্লেট। তাৰপিছত চবকে খুৱাই কৰি লৈ মই বহিছোঁ, আৰু সেয়াই আৰু বাই বাই।